পিছলে আপোনালোক খৰাং বতৰ পৰিস্থিতিৰ বাবে সমগ্ৰ অসমতে কৃষকসকলে আচলতে আজি হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। বিস্তীৰ্ণ অঞ্চলৰ মাটি ফাটি যিখিনি তাত কৃষি কৰিছিলে সেইখিনি আচলতে আজি তাত জ্বলি যোৱাৰ এটা উপক্ৰম হৈছে। কিন্তু এই গোটেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা নাই। যিসকল কৃষক আজি এই দুৰ্ভোগত ভুগিছে তেওঁলোকক সকাহ দিবৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আটাইতকৈ ডাঙৰ কথা যে অসমৰ দৰে কৃষি প্ৰধান এখন ৰাজ্যত যে কৃষিৰ ওপৰত যিখন ৰাজ্যৰ অৰ্থনীতি নিৰ্ভৰশীল, যিখনৰ 70%তকৈ অধিক মানুহে কৃষি কৰি জীৱন নিৰ্বাহ কৰে, সেই ৰাজ্যখনত কিন্তু কৃষি কৰিবৰ কাৰণে যি জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিছিলে সেই ব্যৱস্থা আজিৰ তাৰিখলৈকে প্ৰায় 85% কৃষিভূমিতে নাই। এইটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা। চৰকাৰখনে যিমানেই উন্নয়নৰ শ্লোগান আওৰোৱাৰ নলক লাগিলে, কিন্তু এটা কথা স্পষ্ট হৈ গৈছে যে কৃষকসকল বা যি আমাৰ অৰ্থনীতিৰ যি মূল ভেটি, সেই ভেটিটো সুদৃঢ় কৰিবৰ কাৰণে চৰকাৰৰ যে সদিচ্ছা নাই সেই কথাটো প্ৰতীয়মান হৈছে। সেয়েহে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ জিলা সমিতিসমূহে আজি স্মাৰক পত্ৰ প্ৰদান কৰি এই সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে। আমি যোৰহাট জিলা সমিতিয়েও মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি কৃষকসকল যিসকল কৃষক আজি এই খৰাং পীড়িত অৱস্থাৰ বাবে পীড়িত হৈছে তেওঁলোকক আৰ্থিক সকাহ প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। লগতে অসমৰ কৃষিভূমিসমূহত সম্পূৰ্ণ জলসিঞ্চন কৰি অসমখনক কৃষিভিত্তিক এখন ৰাজ্য হিচাপে উন্নতিৰ উচ্চ শিখৰলৈ আগবঢ়াই নিয়াৰ কাৰণে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাই আজি এই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।